নমস্কাৰ অন্য এটা ভিডিঅ'লৈ মই ঋতুমণি আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ এটা মিঠা জ্বলা আচাৰৰ ৰেচিপি আৰু সেই ৰেচিপিটো হৈছে বগৰী আচাৰৰ ৰেচিপি। আৰু সেই বগৰী আচাৰৰ ৰেচিপিটো আপোনালোকে কেনে লাগে জনাবচোন। মই মোৰ পদ্ধতিৰে বনাইছোঁ আৰু আপোনালোকে যদি ভাল লাগে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব আৰু চেনেলটোলৈ যদি নতুন এইখিনি আছে আধা কেজিতকৈ বেছি হ'ব, 1 কেজিতকৈ হয়তো কম হ'ব অকণমান। বগৰীখিনি খুব ধুনীয়াকৈ মই ধুই লৈছোঁ। ইয়াত বেছিখিনি পকা বগৰী আছে আৰু সেইটো কাৰণে মই 2 দিনৰ কাৰণে ৰ'দত দিম। 2 দিন ৰ'দত দিলে হৈ যাব আৰু 2 দিন ৰ'দত দিয়াৰ পিছত মই আচাৰ বনাবৰ কাৰণে ৰেডি হৈ যাব। এয়া আচাৰ বনাবলৈ ৰেডি হৈ গ'ল। এইখিনি মই প্ৰথমতে ইয়াত মছলা পিচি থোৱা আছিলে আগতে, গোটেইখিনি মছলা যি প্ৰয়োজন হয় গোটেইখিনি পিচি থোৱা আছিলে আৰু এইখিনি কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু লগতে নিমখ আৰু কেইটামান শুকান জলকীয়া এইখিনি লগত লৈ লৈছোঁ। আৰু এইখিনি হৈছে যিহেতু মই মিঠা আচাৰ বনাম, এইখিনি চেনি লৈছোঁ। চেনি 200 গ্ৰামমান, 200 গ্ৰাম নহয় বাৰু, তথাপি 100 গ্ৰামলৈ বেছি হ'ব, ইমানখিনি মই চেনি লৈছোঁ। আৰু লগত লৈছোঁ বগৰীখিনি। আৰু আনফালে মই এইফালে কেৰাহীত তেল গৰমাই থৈছিলোঁ, এইখিনি একেবাৰে গৰম হৈ গৈছে। আৰু এতিয়া অকণমান মই প্ৰথমতে বগৰীখিনি দি দিম। বগৰীখিনি দি দিয়াৰ পিছত অকণমান তেলখিনি মিক্স হোৱালৈকে মই মিলাই ল'ম আৰু মিলাই লোৱাৰ পিছত মই দিম চেনিখিনি। আৰু এইখিনি এতিয়া মই গোটেইখিনি মিক্স কৰি লৈছোঁ যাতে এটা বগৰীটো তেল নলগাকৈ নাথাকে, এনেকৈ লগাই দিব লাগিব। আৰু মই যিহেতু মিঠা আচাৰ বনাইছোঁ সেইটো কাৰণে ডাইৰেক্ট মই কেৰাহীতে দি দিছোঁ এনেকৈ। এতিয়া মই চেনিখিনিও দি দিছোঁ। চেনিখিনি এনেকৈ মিক্স কৰি ল'ম। আকৌ চেনি আৰু লাগিছিলে, অলপ কমকৈ দিছোঁ বাৰু। মই ইয়াত চেনিতকৈ গুড় হ'লে বেছি ভাল হয়, মই গুড় বিচাৰিছিলোঁ কিন্তু যিটো গুড় প্ৰয়োজন হয় সেই গুড়টো নাপালোঁ কাৰণে মই চেনিকে দি দিছোঁ। গুড় দিলে কালাৰটো দেখিবলৈ ভাল হয় আৰু মিঠাটোতো হ'বই বাৰু। এতিয়া মই ইয়াত দিম মছলা, কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু নিমখটো অকণমান বেছিকৈ দিছোঁ। আচাৰত সদায় নিমখটো অলপ বেছি হ'লে বেছি ভাল লাগে। আৰু অলপ জ্বলা দিছোঁ। জ্বলা মোৰ ছোৱালীজনীয়ে যিহেতু বনাবলৈ দিছে, তাই জ্বলাটো বিচাৰিছে, সেইটো কাৰণে মই মিঠা যদিও জ্বলা আচাৰ দিছোঁ। এই জ্বলাটো দিলে মিঠা জ্বলাৰ আচাৰ খুব ভাল লাগে ৰুটিৰ লগত নতুবা ব্ৰেডৰ লগত এনেকৈ খাবলৈ। আৰু আমাৰ ঘৰতো প্ৰায় এইটো সুন্দাই খাই দিয়ে, জাষ্ট বগৰীটো হ'লেই হৈ গ'ল, তেনেকৈ খাই। মই এতিয়া গোটেইখিনি মিক্স কৰি লৈছোঁ। মিক্স কৰি পেলাই অকণমান উতলিবলৈ দিব লাগিব। এতিয়া অলপ উতলি আছে আৰু গোটেইখিনি